নমস্কাৰ। আজি পুনৰ এখন নতুন চাটনিৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এয়া চাওকচোন আমি কি লৈছোঁ আজিৰ চাটনিৰ ৰেচিপিত। এয়া দেখা পাইছে, এয়া হৈছে অমৰা পাতৰ কুঁহি, অমৰা পাতৰ কুমলীয়া কুঁহ কেইটামান আমি লৈছোঁ, সুন্দৰকৈ ধুই লৈছোঁ আৰু কেইফুটামান আমি প্ৰয়োজন অনুসাৰে নহৰু লৈছোঁ আৰু বাৰীৰ মান ধনিয়া লৈছোঁ এয়া কেইখিলামান আৰু ঘৰতে শুকুৱাই থোৱা শুকান মাছ ঘৰতে শুকুৱা আৰু কেইফুটামান কেঁচা জলকীয়া লৈছোঁ। আৰু এইবিধ চাটনি কোনোবাই যদি খাই পাইছে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব পাৰে আপোনালোকেও, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকেও ঘৰতে বনাই চাব পাৰে আপোনালোকে কেনেকুৱা হয় সোৱাদটো। যদি আপোনালোকৰ অভিজ্ঞতা আছে জনাব পাৰে, আমি মাজে সময়ে খাই থাকোঁ আৰু এয়া আপোনালোকক প্ৰস্তুত কৰি দেখুৱাব লৈছোঁ দিয়া। আমাৰ চাটনি হৈ উঠিছে, চাওঁচোন কেনে হৈছে, এবাৰ দেখুৱাই দিওঁ। ৱাও, অতি সুন্দৰ ধুনীয়াকৈ পিচ গৈছে। এই চাওকচোন কিমান সুন্দৰকৈ পিচ গৈছে। আমি এটা পাত্ৰত সুন্দৰকৈ উলিয়াই ল'ম গোটেইখিনি। কিমান সুন্দৰকৈ আমাৰ চাটনি ৰেচিপি আজি প্ৰস্তুত হৈ উঠিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকেও ঘৰতে ট্ৰাই কৰিব। যদি ভাল পায় তেন্তে আমাক কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।